আমি CPI আজি বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰধানতঃ বয়বস্তু চোৱাৰ দামৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰু বিভিন্ন যি দুৰ্নীতি কেলেংকাৰী সংগঠিত হৈ আছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এই কাৰ্যসূচী চলিছে। আজি বস্তুৰ অভাৱনীয় যি চোৱাৰ দাম তাৰ বিৰুদ্ধে CPI আচলতে উদ্বেগ প্ৰকাশ কৰিছে যে বিগত সময়ছোৱাত বিজেপি চৰকাৰখনে আচলতে যি ভুল অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে, ভুল বৈদেশিক নীতি গ্ৰহণ কৰিছে, যাৰ ফলত আজি সৰ্বসাধাৰণ ৰাইজে দেশখনৰ এই দুৰ্ভোগ ভুগিব লগা হৈছে। মোদী চৰকাৰে, মোদী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে যুদ্ধৰ ফলত আমাৰ এই মূল্য বৃদ্ধি সহিব লগা হৈছে। এই ধৰণৰ আচলতে ৰাইজক আহ্বান জনাবলৈ বাধ্য হৈছে। আমি কৈছোঁ যে মোদী ডাঙৰীয়াৰ যি বিজেপি চৰকাৰৰ যি ভুল অৰ্থনৈতিক নীতি, ভুল বৈদেশিক নীতি তাৰ ফলশ্ৰুতিত আজি দেশৰ জনগণে দুৰ্ভোগ ভুগিব লগা হৈছে। আজি পেট্ৰলিয়ামজাত সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। বিগত 3 মাহত যদি চোৱা যায়, এই চলিত বৰ্ষৰ যোৱা 3 মাহত আপুনি দেখিব যে দেশৰ তৈল কোম্পানীবিলাকে সাংঘাতিক ধৰণে প্ৰফিট কৰিছে। এটা তথ্য আছে যে ইণ্ডিয়ান অইলে 14,458 কোটি টকা প্ৰফিট দেখাইছে চলিত বৰ্ষৰ প্ৰথম 3 মাহত। হিন্দুস্তান পেট্ৰলিয়ামৰ প্ৰফিট হৈছে 4,902 কোটি টকা। ভাৰত পেট্ৰলিয়ামৰ প্ৰফিট হৈছে 3,191 কোটি টকা। ইয়াৰ পিছতো পেট্ৰলিয়ামজাত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ কাৰণ ক'ত? এই প্ৰশ্নটো আমি কৰিছোঁ, মোদী চৰকাৰক আমি জবাব বিচাৰিছোঁ। গতিকে তেখেতে যুদ্ধৰ অজুহাত দেখুৱাই বয় বস্তুৰ দাম বৃদ্ধি কৰাৰ যি সুযোগ দিছে বণিক গোষ্ঠীক, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। মোদী চৰকাৰ সাংঘাতিক ধৰণৰ ফেইলাৰ হৈছে বিগত সময়ছোৱাত দেশ পৰিচালনা কৰোঁতে। আজি টকাৰ মূল্য অৱনতি ঘটিছে। আজি 86 টকা পৰ্যন্ত পালেগৈ টকাৰ ডলাৰৰ বিপৰীতে। কি কাৰণে হৈছে এই অৱস্থা? কি কাৰণে হৈছে? গতিকে 96 গৈছোঁ, 96 টকাৰ অধিক পাইছেগৈ। গতিকে এইটোৰ কোনো এখন চৰকাৰৰ দিনত এই অৱস্থা হোৱা নাছিল। ইয়াৰ বিপৰীতে অভূতপূৰ্ব পৰিস্থিতি সৃষ্টি হৈছে। দেশত আমাৰ ৰিজাৰ্ভ থকা যি সোণৰ ভাণ্ডাৰ, এই সোণৰ ভাণ্ডাৰৰ 12 বিলিয়ন সোণৰ বিক্ৰী কৰিব লগা এটা পৰিস্থিতি সৃষ্টি হৈছে নৰেন্দ্ৰ মোদীৰ ভুল অৰ্থনৈতিক নীতিৰ ফলশ্ৰুতিত। ইৰাণ আৰু ৰাছিয়াৰ পৰা তেলৰ যোগান অহাৰ পিছতো আমাৰ মোদী ডাঙৰীয়াই কিহৰ কাৰণে এই তেল ঘূৰাই পঠিয়াইছিল বা তেওঁলোকে যোগান ধৰা তেল নলওঁ বুলি ক'লে? ইয়াৰ আমাক কাৰণ জানিব বিচাৰিছে দেশৰ জনগণে। ইয়াৰ কাৰণ কি? নিশ্চিতভাৱে হয়তো ইয়াৰ কাৰণ কিবা এফচিন ফাইল হ'ব পাৰে। গতিকে এই ধৰণৰ অভিযোগ উঠিছে। গতিকে মোদী চৰকাৰ সম্পূৰ্ণ ফেইলাৰ। দ্বিতীয়তে যি ধৰণৰ কেলেংকাৰী হৈছে, দুৰ্নীতিমুক্ত ভাৰত, দুৰ্নীতিমুক্ত অসমৰ শ্লোগান আছিল, কিন্তু আজি LICত কেলেংকাৰী সংগঠিত হৈছে। 12 লাখ কোটি টকাৰ কেলেংকাৰী সংগঠিত হৈছে এই মোদী চৰকাৰৰ নেতৃত্বত। আজি দেশৰ দৰিদ্ৰ জনগণ, সকলো জনগণে জমা ৰখা LIC ধন আজি এই কৰ্পৰেট গোষ্ঠীক ব্যৱহাৰ কৰিবলৈ দি কেলেংকাৰী সংগঠিত কৰিছে। ইয়াৰ উপৰিও অসমত আমাৰ বিধানসভাৰ অধ্যক্ষ, প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত কি ধৰণৰ দুৰ্নীতি সংগঠিত হৈছে ইয়াৰ চকু কপালত তুলিছে সকলোৱে। আমি দেখিছোঁ উই পৰুৱাৰ পোক নিধনৰ কাৰণে বিগত 5 বছৰত 3,85,04,482 কোটি টকা খৰচ কৰিব লগা হৈছে, 82 টকা খৰচ কৰিব লগা হৈছে। এইটো নিশ্চিতভাৱে কেলেংকাৰী নহ'লে এই টকা অপচয় নহয়। এই উই পোক মাৰিবলৈ ইমান কোটি টকা নালাগে। ইয়াৰ উপৰিও MLA সকলক কিহৰ গিফ্ট দিব দৰকাৰ হৈছিল? কিহৰ ওপৰত গিফ্ট দিব দৰকাৰ আছিল? এই MLA সকলক কোনো দৰকাৰ নাছিল। তেওঁলোকে 15 কোটি টকা এই কেলেংকাৰী সংগঠিত কৰিছে এই গিফ্ট যোগান ধৰাৰ নামত। গতিকে ইয়াত নিশ্চিতভাৱে কেলেংকাৰী সংগঠিত হৈছিল আৰু এই কেলেংকাৰী কৰা নায়কজনক আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ উপহাৰ দিছে কেবিনেট মন্ত্ৰীৰ পৰ্যায়। এয়াই হৈছে অৱস্থা। গতিকে ৰাইজক আমি জাগিবলৈ কৈছোঁ, ৰাইজ সজাগ হওক, ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন সংগঠিত কৰক। আমি নিশ্চিতভাৱে ইয়াৰ অভাৰকম কৰিব লাগিব, তেতিয়াহে আমাৰ পৰিত্ৰাণ আছে, নহ'লে আমাৰ কাৰো পৰিত্ৰাণ নাই, নিষ্ঠাৰ নাই। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।